আমি ৰাইজৰ ওচৰত গৈছো আৰু আমাৰ কংগ্ৰেছ দলৰ কৰ্মীখিনি আছে, ইয়াত বিজেপি দলৰ কৰ্মীখিনিও আছে। নিশ্চয় সকলোৱে নিজৰ দলৰ প্ৰতি আৱেগ থাকে, এইটো স্বাভাৱিক। কিন্তু ৰাইজে আমাৰ লগত যি সেলফি তুলিলে, ৰাইজৰ মৰমটো প্ৰকৃত, সেয়া হ'ল বাস্তৱ। আৰু সেয়ে মই ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিজেপি কৰ্মীয়ে মুখ্যমন্ত্ৰী সমষ্টিত আপোনাক বাধা প্ৰদান কৰিছে বিভিন্ন। তেওঁলোকৰ দলৰ প্ৰতি আৱেগ আছে, থাকিব, মোৰ একো বেয়া ভাৱ নহয়। একেদৰে তেওঁলোকৰ লগত মোৰ কোনো ব্যক্তিগত শত্ৰুতা নাই। তেওঁলোকে নিজৰ দল কৰি আছে, আমাৰ কৰ্মীখিনি নিজৰ দল কৰি আছে। সকলৰ মংগল হওক। পবিত্ৰ হাজো শুৱালকুছিলৈ আজি পবিত্ৰ আমাৰ অসমৰ আমাৰ যে এটা সংস্কৃতি ভূমি হাজো শুৱালকুছিত মই ভৰি দিছোঁ, সকলৰ মংগলৰ কামনা কৰিছোঁ। আমি ৰাইজৰ ওচৰত গৈছোঁ আৰু আমাৰ কংগ্ৰেছ দলৰ কৰ্মীখিনি আছে, ইয়াত বিজেপি দলৰ কৰ্মীখিনিও আছে। নিশ্চয় সকলোৱে নিজৰ দলৰ প্ৰতি আৱেগ থাকে, এইটো স্বাভাৱিক। কিন্তু ৰাইজে আমাৰ লগত যি সেলফি তুলিলে, ৰাইজৰ মৰমটো প্ৰকৃত, সেয়া হ'ল বাস্তৱ। আৰু সেয়ে মই ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিজেপি কৰ্মীয়ে মুখ্যমন্ত্ৰী সমষ্টিত আপোনাক বাধা প্ৰদান কৰিছে বিভিন্ন। তেওঁলোকৰ দলৰ প্ৰতি আৱেগ আছে, থাকিব, মোৰ একো বেয়া ভাৱ নহয়। একেদৰে তেওঁলোকৰ লগত মোৰ কোনো ব্যক্তিগত শত্ৰুতা নাই। তেওঁলোকে নিজৰ দল কৰি আছে, আমাৰ কৰ্মীখিনি নিজৰ দল কৰি আছে। সকলৰ মংগল হওক। পবিত্ৰ হাজো শুৱালকুছিলৈ আজি পবিত্ৰ আমাৰ অসমৰ আমাৰ যে এটা সংস্কৃতি ভূমি হাজো শুৱালকুছিত মই ভৰি দিছোঁ, সকলৰ মংগলৰ কামনা কৰিছোঁ।